অৱশেষত গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা ফেচবুকত বিতৰ্কিত পোষ্ট দি ৰাজ্যিক মহিলা আয়োগৰ ৰোষত পৰিছিল শিখা বিজেপি নেত্ৰী মৃত জোনালী নাথৰ চৰিত্ৰ খননক লৈ কৰিছিল বিতৰ্কিত মন্তব্য ডিজিপিলৈ লিখা পত্ৰৰ পিছতে কঠোৰ দিছপুৰ আৰক্ষী শিখা শৰ্মা বিতৰ্কৰ আন এটা নাম শিখা শৰ্মা এওঁক আৰু নতুনকৈ চিনাকি কৰি দিয়াৰ হয়তো প্ৰয়োজন নাই সামাজিক মাধ্যমত সততে বিতৰ্কত থাকে এইগৰাকী শিখা শৰ্মা এটাৰ পিছত আন এটা বিপদে লগ নেৰা কেন্দ্ৰীয় কাৰাগাৰিক হ'ব নেকি শিখাৰ পৰৱৰ্তী ঠিকনা শিখা শৰ্মাৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে সৰব হৈ পৰিছে মহিলা আয়োগ আনকি মহিলা আয়োগে বিভাগীয় কৰ্তৃপক্ষক এই ফেচবুক পোষ্টৰ তদন্ত বিচাৰে শেহতীয়াকৈ শিখাৰ মন্তব্যক লৈ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া যি সময়ত জোনালী নাথৰ হত্যাৰ ঘটনা আজিও ৰহস্যৰ আৱৰ্ত যি সময় পৰিয়ালটোৱে ন্যায়ৰ অপেক্ষাত কম্পকাই আছে তেনে সময়ত সামাজিক মাধ্যমত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ চেষ্টাৰে এনেদৰে বিতৰ্কিত মন্তব্য কৰি অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰে শিখা শৰ্মা মৃতকক এগৰাকী নাৰীক অকল মৃতক বুলি নহয় গোটেই সমূহ নাৰী জাতিক যিবিলাক মন্তব্য কৰিছে তাৰ কাৰণে গৰিহণাযোগ্য আৰু জানিব লাগে শিখা শৰ্মা বোলে এগৰাকী লিখিকা তেওঁ আচলতে জোনালী নাথৰ ঘৰত আহি কন্যা দুগৰাকীৰ খবৰ লৈ তেওঁ খবৰটো লৈ ভালকৈ লিখিব লাগিছিল যদি লিখিকাই হয় আৰু শিখা শৰ্মাটো এতিয়া বুজি পাব লাগে যে যিবিলাক তদন্ত আইজিপি বিষয়াগৰাকীয়ে যিটো মানে তদন্ত কৰি প্ৰেছ মিট দিছিলে সেইটোৰ সম্পূৰ্ণ বিপৰীত ফালে এতিয়া তদন্তবিলাক গৈ আছে ব্যুৰ' ৰিপৰ্ট প্ৰথম খবৰ